ওয়েলকাম ব্যাক টু আ নতুন ব্লগ তো ফাইনালি আজি খেলিব গৈছো এগেইন ক্ৰিকেট আৰু আজিৰ ব্লগ ল'ব লাগিছে অলপমান ডিফাৰেণ্ট আজি ভিডিঅ'টো ভাল লাগিব মানে যিগিলা নৰে সেইবিলাক বেটিং বেছিকৈ দিম ফ'কাছ কৰিম আপোনালোকে চাই থাকক প্লেয়াৰ আহি গৈছে এইকেইটা আৰু এইফালে বলিং বেটিং চলি আছে লাহে লাহে ষ্টাম্প পুতি আছে আৰু এইফালে গৰুটো খেলিব চাগে আজি কিপিং কৰিব চ' বঢ়িয়াকৈ খেলাব আৰু প্লেয়াৰ আহি আছে সেইফালে এটা প্লেয়াৰ থিয়া দি আছে দেখিছে আপোনালোকে চ' সকলোৱে খেলিব এতিয়া বলিং বাকী গাইজ এনেকৈ আমাৰ খেলা আৰম্ভ হৈ গ'ল আৰু ডট আৰু ছিক্সো দেখাব আপোনালোকৰ ভিডিঅ'টো এণ্ডলৈকে চাই থাককচোন গাইজ খেলাখনৰ বিষয়ে কি ক'ব নিৰ্মাণ খুৰা খেল মজা না ধন্যবাদ এগেইন বলিং কুটু এণ্ড বেটিং মজা এগেইন বলিং তো বাকী ইফালে ফিল্ডাৰ চিল্ডাৰ গোটাই আছে বলিং বেটিঙৰ দ্বাৰাক বঢ়িয়া কোপ আউট আউট এইটো তো এগেইন বলিং বলিং তো বাকী গাইজ 6 অভাৰ 74 টাৰ্গেট দিছে চ' মই আউট হৈ গ'লোঁ বেটিং যায়ে এইবাৰ আমাৰ ৰিদম আছে আৰু পুটু আছে ৰিদম ঐ 74 পাৰব লাগব হা 3 বল 6 ৰান হৈছে এতিয়া বিশাল বলিং আমাৰ তো কি বলিং কৰে চাওক আপোনালোক দেখুৱাই আছোঁ বলিং চাওক মজা বলিং অলপমান কেমেৰাতে ভিউ দি আছোঁ মই বলিঙো দেখুৱাই আছোঁ বেটিঙো দেখুৱাই আছোঁ তো আপোনাৰ ভিডিঅ'টো এণ্ডলৈকে চাই দিয়ক মজা লাগিব গৈ আছে চ' বলিং এই বেটিং এইফালে কি হয় চাওঁ ধৰছে আমি বেটত লাগছে বাকী গাইজ আমাৰ 2-3টা উইকেট গেল এতিয়া জুবিন আছে আৰু ৰিদম আছে লাষ্ট ভৰসা 37 হৈছে 2 অভাৰ 1 বলত তো এতিয়া কি হৈ চাওঁ এগেইন বলিং আমাৰ বিশাল চাহা তো বেটিং বঢ়িয়া ফ'ৰ হ'ব আমাৰ জুবিন বেটিঙত আহিছে বিশাল বলিঙত চাং আমি কি হয় এইটো 6 চলি ভাল লাগব ফ'ৰ আমাৰ 4 অভাৰ 52 হৈছে আৰু 75 টাৰ্গেট আছে আৰু লাষ্ট উইকেট এটাই আছে মানে এইটো আউট গেলি শেষ অ'কে মজা ফ'ৰ বলিং চাওক আপোনালোকে এতিয়া বেটিং চাওক আপোনালোকে বঢ়িয়া ইয়াৰ অভাৰৰ লাষ্ট বল ইটোত যদি 6 মাৰিব পাৰে না জিতা চান্স আছে বহুতখিনি বঢ়িয়া বাকী গাইজ এই গেম হাৰলোঁ মানে যদি ৰিদম লাষ্টত আউট হৈ গ'ল তো বহুত বেছি বেয়া লাগিল একো নাই এইবাৰ আৰু এক গেম ষ্টাৰ্ট হৈছে তো এতিয়া ডিম্পল খেলিব লাগিব ভালকৈ অ'কে ট্ৰাই চাই নাই এটা বল ইফালে উৰে দিছে এক অভাৰতে গাইজ 18 কোবে দিল চ' কি হয় চাই থাকক আপোনালোকে ভিডিঅ'টো এণ্ডলৈকে আজি কি হৈছে বৰষুণটো কমাই নাই এই চাওক বৰষুণে দি আছে পুৱাৰ পৰা একদম এনেকৈ আছে তথাপি আমি খেলি আছোঁ বাৰু তথাপি বৰষুণটো বহুত বেয়াকৈ পৰি আছে ইফালে চাব এতিয়া বেটিং চাওক আপোনালোকে বলিং চাওক আকৌ মানে ভাল লাগে বৰষুণৰ বতৰত খেলি কিন্তু মই অলপ বহি লৈছোঁ আপোনালোকক দেখুৱাৰ কাৰণে চ' বলিং মানে বৰষুণ এনেকৈ পৰি আছে কিন এই ভিডিঅ'টো জাষ্ট ভিলেজ ক্ৰিকেট মেটছৰ তো আপোনালোকে চাওক অলপমান ৱাও কুপ বলাৰ পুটু ফিল্ডাৰ সিফালে আপোনালোকে চাওক সেই এটা ফিল্ডাৰ মই ফিল্ডাৰটো দেখুৱাই দিছোঁ এইটো ডাঙৰ ফিল্ডাৰ তাৰপিছত ইফালে ৰিদম আছে ফিল্ডাৰ আমাৰ আৰু ইফালে বিশাল আছে আৰু ইফালে বেটছমেন আছে সি এটা ডাবল বেটছমেন বেটিং চলি আছে তো সি বেটিং আছে আৰু মই কিপিং কৰি আছোঁ ইফালে বিশাল আছে আমাৰ অলপমান ফিল্ডিং কৰি আছে বাৰু তো যি নহওক মানে চবেই এই কুপ চাওক ষ্টাৰ্টিঙত যেনেকৈ কৈছিলোঁ আজি অলপমান দুৰ্বলবিলাকক বেটিং দেখুৱাম তো ই অলপমান মানে পাৰা নাই বৰ্তমান বেটিং কৰিব লাহে লাহে শিকি আছে চ' ইয়াৰ অলপমান বেটিং আপোনালোক দেখুৱাই আছোঁ কেনেকুৱানো কৰে আৰু বলিঙো আছে আমাৰ জুবিন তো চাওঁ এতিয়া কি কৰে তো ইফালে কিপিং আহিছে চাওক বেটিং চাওক আপোনালোকে ৱাও মানে বৰষুণ বতৰত এইবিলাক খুব চাই ভাল লাগে ডিম্পল ছাৰ মজা খুব দিছা কি কবি এই বিষয়ত IPL-ত যা চান্স আছে না অ'কে বাকী গাইজ ধনীয় ষ্টেডিয়ামৰ ভিতৰত এনেকৈ বক্সৰ ভিতৰত মই আছোঁ এতিয়া পূৰা পিছদিনাৰ ভিতৰত আছোঁ পূৰা চাই আছোঁ বেষ্ট ভিউ পইণ্টৰ পৰা তো আপোনালোককো দেখুৱাই আছোঁ তো মজা আৰু তো মই ধনীহানে হৈছোঁ কিন্তু ধনী নবা নোৱাৰোঁ বিৰাট কোহলি ঐ আমাৰ উইকেট যাই নহয় গ'ল তো লাষ্ট পুটটো এতিয়া আৰু একজন আছে চাগে জুবিন আছে তো কি হৈছে এতিয়া আমি কুপ মজা বঢ়িয়া ছিক্স তো গাইজ আজিৰ ভিডিঅ'টো আৰু বেছি লম্বা নকৰোঁ তো বৰষুণ বতৰত আপোনালোক এটা ক্ৰিকেট ব্লগ দি দিলোঁ কেনেকৈ চাই কমেণ্ট বক্সত কমেণ্ট কৰি যাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আজিলৈ বাই বাই।